তো ছাৰে চাগে অলৰেডি কৈছে চাগে ন ৰিজনিং মই ৰিজনিং পঢ়াম আপোনালোকক ঠিক আছে অকণমান মোৰ নাম গোপাল দাস আই এম এ মেকানিকেল ইঞ্জিনিয়াৰ মই আপোনালোকক ৰিজনিং পঢ়াম ঠিক আছে আপোনালোক সকলোকে চাগে মই দেখা নাই দুজন এজনক দেখা পাইছোঁ ঠিক আছে আগতে আৰু কি হয় মানে ৰিজনিংটো বহুত ইম্পৰ্টেণ্ট হয় কম্পিটিটিভ এক্সামৰ ফালৰ পৰা গম পায়নে বাৰু ৰিজনিং আৰু মেথছ দুইটা ডিফাৰেঞ্চ হয় ন আৰু বহুতো একচুৱেলি কি হয় কেইজনমান আপোনাৰ কি ইঞ্জিনিয়াৰ আছে চাগে তেওঁলোকে গম পাব হয় ন ৰিজনিং আৰু মেথছ কমপ্লিটলি বেলেগ হয় মানে হয় ন আৰু ক'ব পাৰিবানে ৰিজনিংটো কি হয় এনে ক'ব পাৰিবানে কোনোবাই ৰিজনিং কি হয় ক'ব পাৰিবা ক'ব পাৰিবা তোমালোকে কিবা এটা বস্তু হয় ন কিবা এটা বস্তু তোমালোকৰ চিন্তাধাৰাৰে মানে কি হয় তোমালোকৰ চিন্তাধাৰাৰে মানে আনসাৰ দিয়া মানে বুজি পাইছানে উত্তৰ দিয়া মানে তোমালোকৰ চিন্তাধাৰাৰে উত্তৰ দিয়া মানে ৰিজনিংটো মানে কি হয় মই তোমালোকক দেখামে ওয়েবিলাক হয় ন ইয়াৰ ফৰ্মুলা কোনো নাই মানে একো ফৰ্মুলা নাই ইয়াত হয় ন সেইকাৰণে মানে প্ৰত্যেকটো ক্লাছে আপোনালোকে এটেম্প কৰিব লাগিব প্ৰত্যেকটো ক্লাছে যদি আপোনালোকে কৰে তেতিয়াহে গম পাব যে ৰিজনিং হয় কি মানে আৰু মই ইয়াতে আপোনাৰ 2022 চনৰ পৰাই মই কৰাই আছোঁ প্ৰথমৰ পৰাই মই কৰাই আছোঁ ঠিক আছে দুটামান মই মেথছৰ টপিকো পাম ঠিক আছে আৰু ৰিজনিংটো কি হয় মানে 2022 যিবোৰ প্ৰথম বছৰ আছিলে প্ৰথম বছৰতে মোৰ ভাগত 22টা কুৱেশ্যন কমন পৰিছে 25টা কুৱেশ্যনৰ ভিতৰত ঠিক আছে 25টা কুৱেশ্যনৰ ভিতৰত 22টা ৰিজনিঙৰ কুৱেশ্যন কমন পৰিছে তাৰ নেক্সট বছৰ আকৌ 24টা পৰিছে এই বছৰ কি হ'ল পেপাৰবিলাক বেলেগ বেলেগ আহি গ'ল মানে ঠিক আছে যিকেইটা ৰিজনিং কুৱেশ্যন পঢ়াইছো সেই গোটেইকেইটা আহিছে বাট মানে ৰিজনিং এবাৰ কম আহিছে দেখিছেনে বাৰু হয় ন প্ৰত্যেক বছৰে কি কৈছে এপিএছএ বেলেগ বেলেগ ধৰণে দিবলৈ লৈছে মানে হয় ন প্ৰত্যেক বছৰে কি কৈছে বেলেগ বেলেগ ধৰণে দিব লৈছে হয় ন গতিকে আমি ইয়াৰ যেনেকৈ দিছে ন তেওঁলোকে যেনেকৈ দিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি পঢ়িব লাগিব হয় ন গতিকে যোৱা বছৰ কি দিছিলে এই বছৰ কি দিব তাৰ আমি এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ মানে হয় ন সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি পঢ়ি যাম ঠিক আছে তো এনে ক'ব পাৰিবনে বাৰু ৰিজনিঙত কি চিলেবাছ থাকে হয় ন ৰিজনিং কি হয় অলৰেডি গম পালোঁ হয় ন ইম্পৰ্টেঞ্চ অফ এপিএছচিত আমাৰ কি কাৰণে ৰিজনিং লাগে বাৰু ক'ব পাৰিবনে মানে যিকোনো কম্পিটিটিভ এক্সামত ৰিজনিং কিয় লাগে ক'ব পাৰিব টেষ্ট কৰিবৰ কাৰণে ক'ব পাৰিবা সেইটোৱে হয় ন যে ধৰা হ'ল তুমি কোনোবা এখন ডিষ্ট্ৰিক্টৰ ডিএছপি হয় ঠিক আছে এতিয়া ৰিচেণ্টলি ইয়াৰ এটা ইনচিডেণ্ট কৈ দিছোঁ মই ঠিক আছে সহজে বুজি পাব তেতিয়া দেই এটা আপুনি ধৰি লওক আপুনি লখিমপুৰ ডিষ্ট্ৰিক্টৰ ডিএছপি হয় ন জানে চাগে ন ডিএছপি কেনেকৈ হয় ন ডাইৰেক্ট আপোনাৰ কি হয় এপিএছ ৰেংকৰ পৰা আপোনাৰ কি হয় ডিএছপি হয় ন ফাৰ্ষ্টতে আপোনাৰ ডিএছপি হয় ন আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আপুনি ডিএছপি হয়নে অৰুণাচলৰ পৰা আপোনাৰ কি হৈ আছে ড্ৰাগ ডিলাৰে ড্ৰাগছ অলপ লৈ আহি আছে হয় ন ড্ৰাগছ অলপ লৈ আহি আছে সেই ড্ৰাগছ সোপা কি হয় আপোনাৰ আপুনি ধৰিব লাগে মানে আপুনি কিবা ক্লু লগাই থৈছে আপুনি পাইছে মানে তাৰ পৰা হয় ন লিংক পাইছে কিন্তু সেই মানুহজনৰ যিজনে আপোনাক ইনফৰমেশ্যন দিছিলে যিজন মানুহে আপোনাক ইনফৰমেশ্যন দিছিলে সেই ইনফৰমেশ্যনবিলাক লোৱাৰ পিছত আপুনি তেওঁকো টেক কৰিব ন টেকিংটো কৰিব ন তেওঁ কোনটো ডাইৰেকশ্যনত আহিছে কি কৰিছে হয় ন ক'ত সোমাইছে কাৰ লগত কথা পাতিছে সেই সকলোবিলাক বস্তুটো আপুনি ল'ব ন হয় ন আৰু সেই বস্তুটোকে আমি কি বুলি ক'ম ৰিজনিং বুলি ক'ম সেই বস্তুটোৰ পৰা আমি ৰিজনিংটো আমি এপ্লাই কৰিম মানে বুজি পাইছে আৰু মানে ইয়াতে আমাৰ কি বস্তু এপ্লাই হৈ আছে বুজি পাইছে ডাইৰেকশ্যনটো এপ্লাই হৈ আছে হয় ন টাইমটো এপ্লাই হৈ আছে বুজি পাইছে আমি ক্লক যে পঢ়িম ইয়াৰ পৰা পঢ়িম ক্লক কোনটো টাইমত ওলাইছিলে হয় ন আৰু কেনেকৈ বস্তুটো তেওঁক ধৰা পৰিলে ইয়াতে হয় ন ধৰক চক এতিয়া আপোনাৰ ইয়াতে 9টা বজাত আপোনাৰ তাৰপৰা ড্ৰাগ ডিলাৰজন ওলাই আহিছে ইয়াতে আপোনাৰ ধৰিলেহি যে 11 বজাত ধৰিছে হয় ন ইমান কাৰেক্ট টাইমত তেওঁলোকে কেনেকৈ ধৰিব পাৰিলে বুজি পাইছে এইবিলাকৰ কাৰণে আপোনালোকে কি কৰে ইম্পৰ্টেঞ্চ দিছে ৰিজনিংটো আপোনাক কি কৰিছে ইম্পৰ্টেঞ্চ দিছে আপোনাৰ এপিএছচি হওক বা ইউপিএছচি হওক যিকোনো কম্পিটিটিভ এক্সামত মানে কি হয় ৰিজনিংটো ইম্পৰ্টেঞ্চ দিয়ে মানে বুজি পাইছে হ'ব বুজি পাইছেনে বাৰু আৰু ধৰক মোক আৰু এটা আপোনালোকে ইনফৰমেশ্যন দিব লাগে চিভিল ইঞ্জিনিয়াৰ আছে নেকি কোনোবা আছা চিভিল ইঞ্জিনিয়াৰ নাই ন কিহৰ কম্পিউটাৰ আছে আৰু বেলেগ কোনোবা আছে ইলেক্ট্ৰনিক্স মোক ক'ব পাৰিবনে যে লখিমপুৰৰ পৰা গুৱাহাটীলৈ হয় লখিমপুৰৰ পৰা গুৱাহাটীলৈ আপোনাৰ কিমান কিলোমিটাৰ হয় 400 কিলোমিটাৰ হয়
এপ্ৰক্স ধৰি লৈছোঁ 400 কিলোমিটাৰ হয় ন 400 কিলোমিটাৰ হয় কিন্তু এইটো চিধা যদি ৰাস্তাটো বনোৱা যায় চিধা যদি বনোৱা যায় ৰাস্তাটো কি হয় আপোনাৰ মিনিমাম 180 কিলোমিটাৰ হ'ব মানে হয় ন 180 কিলোমিটাৰ হ'ব কিন্তু ইয়াত 400 কিলোমিটাৰ বনোৱা ৰিজনটো কি হয় নে ক'ব পাৰিব আপোনালোকৰ আইডিয়াৰ পৰা ক'ব পাৰিব সেইটোতো হয় বাৰু সেইটোতো সবে আপোনাৰ 10 জন আছে ন 10 জনে আনসাৰ লিখিব 10 জনে সেইটোৱে মেনশন কৰিব কিন্তু তুমি ইয়াত স্পেশালাইজেশন কৰিবৰ কাৰণে স্পেশাল কৰিবৰ কাৰণে আনসাৰটো তুমি কি ইয়াতে এপ্লাই কৰিবা বিশেষকৈ তোমাৰ আনসাৰটো মানে দেখা লগে লগে গম পাব লাগিব ন বা এজনটোৰ পৰা ষ্টেণ্ডাৰ্ড হয় ন ষ্টেণ্ডাৰ্ড লিখিছে বস্তুটো দেখা লগে লগে ক'ব কিন্তু 10 জনে লিখা আনসাৰটো দেখা লগে লগে ক'ব তুমি লিখা আনসাৰটো দেখা লগে লগে ক'ব মানে গম পাইছা না ডিফাৰেন্স হয় কিন্তু ইয়াৰ কাৰণটো কি হয় ক'ব পাৰিবানে বাৰু পাৰিবা ডিম্পি কোনোবা আছে নেকি ইয়াতে আছা ন ক'ব পাৰিবা মানুহৰ মাইণ্ডটো কি হয় মানে একচুৱেলি কি হয় ইয়াৰ পৰা এইটো এ পইণ্ট আৰু এইটো হ'ল বি পইণ্ট এইটো হ'ল আপোনাৰ গুৱাহাটী এইটো হ'ল আপোনাৰ লখিমপুৰ মই টাইমটো ৱেষ্ট নকৰোঁ ডাইৰেক্ট কৈ দিছোঁ আৰু হয় ন এইটো হ'ল লখিমপুৰ আৰু এইটো হ'ল গুৱাহাটী হয় ন এইটো হ'ল আপোনাৰ গুৱাহাটী একচুৱেলি চৰকাৰে কি হয় ইয়াৰ পৰা ইয়ালৈ আপোনাৰ ডাইৰেক্ট চৰকাৰে পইচা খৰচ কমাবৰ কাৰণে ধৰক ইয়াতো আপোনাৰ কি হয় ইয়াত আপোনাৰ ধৰা হওক 1000 কোটি টকা খৰচ হ'ল ইয়াত 1000 কোটি টকা খৰচ হ'ল হয় ন ইয়াতে আপোনাৰ কি হয় 100 crore খৰচ হ'লহেঁতেনে চাগে ইয়াতে হয় ন বা ধৰি লওক আপোনাৰ 500 crore খৰচ হ'লহেঁতেনে হয় ন গতিকে ইমান এটা ডাঙৰ লাৰ্জেষ্ট এমাউণ্ট তেওঁলোকে কিয় খৰচ কৰিব কাৰণটো থাকিব ন কিবা চৰকাৰেনো সবতেতো পইচা খৰচ কৰিবলৈ নিবিচাৰে ন হয় ন কিন্তু এই বস্তুটো কি হয় তেওঁলোকে ভালকে চালি জাৰি চাইহে এইটো কাম কৰিছে কি কাৰণে কৰিছে মানে মেইন বস্তুটো হ'ল মানুহৰ যিটো মাইণ্ড হয় ন মাইণ্ডটো কিয় দুটা পাৰ্টত থাকে এটা সাবকনচিয়াছ মাইণ্ড আৰু কি হয় কনচিয়াছ মাইণ্ড হয় ন কি হ'ল মানুহৰ ধৰা হওক তুমি যেতিয়া গাড়ীত উঠিছা গাড়ীত উঠোতেনে কি হয় টোপনি ধৰে নাই টোপনি ধৰে গাড়ীত যেতিয়া বহাৰ লগে লগে তুমি ড্ৰাইভাৰে হওক বা যিয়ে নহওক তুমি যেতিয়া গাড়ীখনত বহা অলপ হাৱা যেতিয়া মিহি মিহিকৈ আহি থাকিব মোৰ ক্ষেত্ৰত কিন্তু হয় এতিয়া তোমালোকৰ টোপনি ধৰে নহয় নাজানো কিন্তু টোপনি ধৰে নাই বাৰু টোপনি আহি যায় আৰামছে 5 মিনিটৰ ভিতৰত একদম পুৰা টোপনি আহি যায় হয় ন সবৰে সেইটো হয় কিন্তু বাট এই বস্তুটো তেওঁলোকে এইটো কাৰণে কৰিলে যাতে মানুহৰ যিটো সাবকনচিয়াছ মাইণ্ড সেইটো মাইণ্ডটো কিয় এক্টিভেট কৰি ৰাখিবৰ কাৰণে মানে এই চিষ্টেমটো তেওঁলোকে বনাইছে মানে বুজি পাইছে মানে ধৰক যদি সিধা ৰাস্তা এটা যদি হৈ যায় সিধা ৰাস্তা এটা যদি থাকে হয় ন ইয়াতে মানুহজনে কি হয় গাড়ীখনত উঠাৰ লগে লগে কি হয় গাড়ীত উঠাৰ লগে লগে তেওঁ টোপনিয়াব হয় ন এটা টোপনিয়াৰ লগে লগে কি ডাইৰেক্ট সিধা ৰাস্তা এটা যদি তেওঁ উঠি গাড়ীখনত যদি বহি যায় তেওঁ যেতিয়া টোপনি ধৰিব ন টোপনি ধৰাৰ লগে লগে কি হ'ব মই ইয়াৰ পৰা 180 কিলোমিটাৰ মই লাহেকৈ শুই শুই চলাব পাৰিম আৰু হয় ন তেওঁ নিজেতো শুই যাব বেলেগকো খুৱাব নাই আগত যিমান গাড়ী আছে সবকে তো মহতিয়াই থৈ যাব হয় ন সিফালৰ পৰা যিমান গাড়ী আছে সবকে মহতিয়াই থৈ আহিব ইয়াতে এক্সিডেণ্ট মিনিমাম ইয়াতে 99% ইয়াতে এক্সিডেণ্ট হ'ব হয় ন 99% ইয়াতে এক্সিডেণ্ট হ'ব নাই হ'ব গতিকে ইয়াত আপোনাৰ কি হয় ইয়াত বহুতো টাৰ্ণিং পইণ্ট দিয়া থাকে ইয়াতে হয় ন তুমি চাবাচোন যদি বাইকখন লৈ আহিছা বা স্কুটিখন যদি ঘৰৰ পৰা চলাই আহিছা তুমি যেতিয়া চলাই যোৱা কেতিয়াও টোপনি নধৰে তোমাৰ কেতিয়াও টোপনি নধৰে কিয় নধৰে জানানে তোমাৰ মাইণ্ডটোৱে কৈ থাকে এইডোখৰ টাৰ্ণিং পইণ্ট আছে এইডোখৰত ভিৰ আছে এইডোখৰ টাৰ্ণিং পইণ্ট আছে এই কথাটো মানে তোমাৰ মাইণ্ডটোৱে কৈ থাকে মানে বুজি পাইছে সেই বস্তুবিলাক আমি ক'ৰ পৰা পাম লজিকেল ৰিজনিঙৰ পৰা পাম আপোনালোকে নিজে আজি লক্ষ্য কৰিবচোন আপুনি ঘৰলৈ যদি যায় বহুত টোপনি ধৰি থাকিলে আপুনি বাইকখন যেতিয়া চলাব আপোনাৰ টোপনি ভাগি যায় এইটো কথা মন কৰিবচোন যেতিয়া আপুনি টাৰ্ণিং পইণ্ট পাব আপোনাৰ মাইণ্ডটো সদায় আপোনাক ঠেলিব মানে এই হেৰি আছে ইয়াতে টাৰ্ণিং পইণ্ট আছে ইয়াতে মানুহ আছে তেনেকৈ আপোনাৰ ছিগনেল দি থাকিব গম পাইছে ইয়াতে সেইকাৰণে মানে এই ৰাস্তাবিলাকক কিয় টাৰ্ণিং পইণ্ট দি মানে ইয়াত 400 কিলোমিটাৰ বনাইছে সেইকাৰণে এইটো আমাৰ ইয়াতে কেঞ্চেল কৰিছে মানে এই বস্তুটো এইটো আমাৰ লজিকেল ৰিজনিঙৰ ফালৰ পৰা আহে মানে ইয়াতে আমাৰ ডাইৰেকশ্যন বস্তুটো আমি ইয়াতে পাম স্পীড তুমি নিজে ভাবিছোৱা মই যদি ইয়াৰ পৰা গুৱাহাটীলৈ যদি 1000টা স্পীড ব্ৰেকাৰ দিওঁ মানে 100 মিটাৰ দৌৰি 100 মিটাৰ দৌৰি মানুহৰ অশান্তি পাব নাই হয় না নহয় একচুৱেলি কি হয় এই বস্তুবিলাক বহুত ফালৰ পৰা চাবলৈ গ'লে তোমাৰ কি হয় এটা টাৰ্ণিং পইণ্টটো যদি দিয়া থাকে মানুহৰ মাইণ্ডটো এক্টিভেট থাকে কিন্তু স্পীড ব্ৰেকাৰ দিলেও ইমান এক্টিভেট নাথাকে তুমি যদি স্পীড ব্ৰেকাৰ দিয়া থাকা তুমি এইটোৱে স্পীড ব্ৰেকাৰহে আছে একো নাই কিন্তু ইয়াত এনেকুৱা নাভাবা যে তুমি টাৰ্ণিং পইণ্টত তোমাৰ বেলেগ এখন গাড়ী অহাৰ সম্ভাৱনা থাকে মানে এইটো বুজি পাইছা নে বেলেগ এখন গাড়ী যেন তোমাৰ অপজিটৰ পৰা আহিব সেইটো তুমি ভাবিবা মানে গম পাইছানে সেই বস্তুটো আমি ইয়াৰ পৰা পাম ডাইৰেকশ্যনৰ ফালৰ পৰা পাম ঠিক আছে আমাৰ যিবিলাক কুৱেশ্যন কমন পৰিছে সেই কুৱেশ্যনবিলাক মই অলৰেডি দেখাই দিম আৰু ইয়াতে ঠিক আছে আৰু এইখিনি বস্তু আপোনালোকে হয়তো চাগে অলৰেডি পাইছে চাগে কম্পিটিটিভ এক্সামত কিয় লাগে আৰু এপিএছচিত কিয় লাগে এইবিলাক আপোনালোকে পাইছে চাগে হয় ন বাট মই অকণমান 1 ঘণ্টামান পাম বুলি ছাৰে বহুতখিনি কৈ দিলে যে
সেইকাৰণে মই ইমানখিনি হেৰি নকৰোঁ আৰু দেই আৰু বেছিকৈ কৈ থাকিলে আপোনালোকৰ আমনি লাগিব পাৰে হয় নহয় আৰু মই এনেকুৱাকৈ আপোনালোকক পঢ়াম যাতে কোনো দিনাই আপোনালোকে ৰিজনিং বোলা বস্তুটোলৈ ভয় নকৰে কেতিয়াও পাহৰি নাযায় মানে বুজি পাইছে বহুতে কি কৰে ৰিজনিংটো মানে ইগনোৰ কৰে মানে বুজি পাইছে আপোনালোকে চাব পাৰে ক্লাছ ভিক্টৰ আপোনাৰ 8টা 10টা 20টা চলি গ'ল এটা ল'ৰা ছোৱালীয়ে আজিলৈকে মানে কমপ্লেইন কৰা নাই যে ৰিজনিংটো মানে ইমান বেয়া লাগিলে কৰি মানে বুজি পাইছে ৰিজনিংটো আপোনালোকে কৰাৰ লগে লগে অট'মেটিক ইণ্টাৰেষ্ট আহি যাব মানে মই আপোনালোকৰ লাইফৰ এক্সাম্পল দিম লাইফক লৈ আপোনালোকে এক্সাম্পল দিম জাষ্ট আপোনালোকে ক্লাছটো এটেম্প কৰিব আৰু কেনেকৈ কৰে আপোনালোকে গম পাই যাব ঠিক আছে ইয়াতে চাওক আমাৰ ৰিজনিঙত কি থাকিব ভাৰ্বেল ৰিজনিঙত থাকিব কোডিং ডিকোডিং থাকিব আৰু সিলোজিজম এইবিলাক বস্তু থাকিব হয় ন আৰু কোডিং ডিকোডিং হয় কি সেইবিলাক গম পাব ক্লাছতে গম পাই যাব আৰু সিলক্স কি হয় এনালজি কি হয় সেইবিলাক গম পাই যাব আমাৰ একচুৱেলি পাৰ্ট আমাৰ কেইটা হয় আপোনাৰ পাৰ্ট দুটাই হয় কিন্তু আমি অলপ বেলেগকৈ ভগাই লৈছোঁ আমি ঠিক আছে যাতে আপোনালোকে বুজি পায় ইয়াতে ভাৰ্বেল ৰিজনিঙত আমাৰ এইকেইটা বস্তু থাকিব ঠিক আছে আৰু যেটো নন ভাৰ্বেল ৰিজনিং হয় আমাৰ এইকেইটা বস্তু থাকিব হয় ন আৰু ইয়াৰ পৰা আমি এনালিটিকেল ৰিজনিং বুলি এটা পাম এইটো সিটিং এৰেঞ্জমেন্ট হয় ন ব্লাড ৰিলেশন এইবিলাক আমি এনালিটিকেল ৰিজনিঙৰ ফালৰ পৰা পাম ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ ডাইৰেকশনটো বা ইয়াৰে হয় এনালিটিকেলৰ পাৰ্টে হয় ইয়াৰে এটা পাৰ্ট হয় ঠিক আছে আৰু এইখিনি হৈছে আপোনালোকৰ ৰিজনিঙৰ বস্তু এই তিনটা পাৰ্ট আমি পঢ়িবলৈ পাম ঠিক আছে এই তিনটা পাৰ্ট হ'ব বুজি পাইছেনে বাৰু হ'ব আৰু ইয়াৰ সিলেবাস কেইটা চাইডো এতিয়া এটা চাব ইম্পৰ্টেণ্ট টপিক সিৰিজৰ ফালৰ পৰা আপোনাৰ বহুত কুৱেশ্যন অহা দেখা যায় হয় ন সিৰিজৰ প্ৰত্যেকটো এক্সামতে সিৰিজৰ কুৱেশ্যন অহা দেখা যায় হয় ন প্ৰত্যেকটো আপোনাৰ কুৱেশ্যনতে আপোনাৰ কি হয় সিৰিজৰ কুৱেশ্যন অহা দেখা যায় ইয়াতে চাব এনালজিৰ কুৱেশ্যন আহে হয় ন কোডিং ডিকোডিঙৰ কুৱেশ্যন এনালজি কি হয় জানে চাগে হয় ন নাজানে মই ক্লাছত বুজাই গম বাৰু আৰু ইয়াতে কোডিং ডিকোডিং মানে বুজি পাইছেনে বাৰু হয় ন আপোনাৰ কোডিং ডিকোডিং মানে এ টু জেড আপোনালোকৰ যদি এলফাবেট সিৰিজ থাকিব ন এলফাবেট সিৰিজৰ এটা পাৰ্ট হয় কোডিং ডিকোডিং এ টু জেড ঠিক আছে এ পজিশন বিলাক কিমান জেৰ পজিশন বিলাক কিমান আৰু উল্টাকে মনত ৰাখিব লাগে যেনে কিছুমান মই আপোনালোকক জাষ্ট অকমান শৰ্টকে এটা কৈ দিছো যেনেকৈ আপোনালোকক অমিতাভ জয়া এ জেড অমিতাভ জয়া হয় ন অমিতাভ জয়া ট্ৰিক্স বিলাক আপোনালোকে ক্লাছত পাই যাব ধুনীয়াকৈ ঠিক আছে আজি জাষ্ট চিনাকি কৰি দিছো বস্তুবিলাক যেনে বি টো থাকিলে বাই বিৰ অপজিট লেটাৰ বাই হয় ন চি অপজিট এটা ক্ৰেক্স এনেকৈ মনত ৰাখিব পাৰিব ডোৰ উইণ্ডৰ হয় ন ডোৰ উইণ্ডৰ হয় ন তাৰপৰা এফ ফান এফ ইউ হয় ন তাৰপৰা ইভিনিং ইভি হয় ন এনেকৈ বস্তুবিলাক আপোনালোকে মনত ৰাখিব পাৰিব মানে এইবিলাক সব ক্লাছত ট্ৰিক্সবিলাক দি দিম কেনেকৈ মনত ৰাখিব ঠিক আছে আৰু সেম আহিলে আপোনাৰ ব্লাড ৰিলেশ্যন এইটো আপোনালোকে জানিয়ে চাগে ন খুনকাৰ ৰিষ্টা হয় ন যেনে আপোনাৰ কি হয় খুনকাৰ ৰিষ্টাটো চবে পাৰিব আৰু হয় ন ব্লাড ৰিলেশ্যনটো মেক্সিমামে পাৰে মানে হয় ন মেক্সিমাম অলপ আজিকালি কিন্তু অলপ টান কৰিবলৈ লৈছে ইয়াৰ কুৱেশ্যনবিলাক অলপ টান কৰিব লৈছে ব্লাড ৰিলেশ্যনত আৰু নেক্সট আহিলে আপোনাৰ ডাইৰেকশ্যনটো এটা মোৰ ফেভাৰিট টপিক হয় ডাইৰেকশ্যন কেলেণ্ডাৰ ক্লক তাৰপিছত আহিলে ভেন ডায়াগ্ৰাম এইকেইটা বস্তু মোৰ ফেভাৰিট হয় ঠিক আছে এইকেইটা বস্তু এবাৰ পঢ়ি চাব আপোনালোকে কেলেণ্ডাৰটো আপোনালোকে জানে চাই কেলেণ্ডাৰ কিয় লাগে জানেনে বাৰু কেলেণ্ডাৰটো কিয় দিয়ে বাৰু কওকচোন কেলেণ্ডাৰটো কিয় দিয়ে তো মানে কেলেণ্ডাৰটো এইটো কাৰণে দিয়ে এতিয়া আপুনি যেনিবাকে ডিএছপি হ'ল ঠিক আছে মই যা এক্সাম্পল ডিএছপিয়ে দিছোঁ আৰু দেই যেনিবাকে আপোনালোকে ডিএছপি হ'ল হয় ন কি কৰিলে আপোনাক যেনিবা 10 বছৰ পিছত আপুনি 10 বছৰ আপোনাৰ আগৰ কেছ এটা ষ্টাডি কৰিবলৈ দিলে ঠিক আছে আপোনাক সেই বাৰটো আপুনি জানিব লাগিব ন আপোনাক ফাইল এটা দি দিব ইয়াত ইমানখিনি ফাইল আছে ইয়াৰ পৰা তুমি ফাইলটো বাছি লোৱা তুমি যেতিয়া আপুনি ডেটো গম পাব যেনেকৈ 1950 চনৰ ঠিক আছে 1950 চনৰ 15 আগষ্ট তাৰিখৰ ফাইলটো তুমি উলিওৱা প্ৰথমতে জানিব লাগিব ইয়াৰ বাৰটো কি আছিলে হয় ন ইয়াৰ বাৰটো কি আছিলে সেই বাৰটো তুমি ফাইন কৰিবলৈ যাওঁতে তুমি এই বস্তুখিনি তুমি জানিব লাগিব ঠিক আছে এইবিলাক উইদিন তোমাৰ 15 to 20 সেকেন্ডত এইবিলাক সলভ কৰাই দিম মই কেনেকৈ কৰিব লাগে ট্ৰিক্স এইবিলাক সব পাই যাব ইয়াতে ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ ক্লকটো মই অলৰেডি কৈছোৱে হয় ন ড্ৰাগলাৰৰ লগত মই এক্সাম্পল দি আপোনালোক ক্লকটোৰ কথা কৈছোৱে হয় ন আৰু ডেইলি আমাৰ টাইমৰ যিটো ৰিপ্ৰেজেণ্ট হয় ন টাইমটো মেইনটেইন কৰিবৰ কাৰণেও আমাৰ কি হয় ক্লকটো প্ৰয়োজন হয় ন ডেইলি ৰুটিনটো ফ'ল' কৰিবৰ কাৰণে হয় নহয় বুজি পাইছেনে বাৰু বস্তুটো পাইছে আৰু নেক্সট আহিলে আপোনাৰ সিলক্স এইটো আপোনাৰ এই বস্তুটো আৰু ভেন ডায়াগ্ৰামটো আপোনাৰ অলপ একেই হৈ যায় মানে ভেন ডায়াগ্ৰাম মানে আপোনালোকে পাইছে চাগে ভেন ডায়াগ্ৰাম পাইছে নাই এতিয়া বিএছচি কৰা কোনোবা আছে নেকি আছা তোমালোকে চিন্তা কৰিব নালাগে সব আৰ্টছৰ কাৰণে হৈ যাব ঠিক আছে আপোনাৰ ভেন ডায়াগ্ৰামটো কি হয় মানে আপোনাৰ আমি আগতে পাইছিলোঁ ছেট থিয়ৰী বুলি পাইছিলোঁ নে সংহতি পাইছিলা ক্লাছ 10ত আছিলে 9-10ত আছিলে হয় ন সংহতি বুলি পাইছিলা কোনোবা এটাৰ বস্তু থোপ বা গোটক আমি কি বুলি কওঁ সংহতি বুলি কওঁ আগতে
একদম সেইটো আমাৰ মনৰ ৰখি গৈছিলে হয় না কোবাওতে টিচাৰে কোবাওতে হয় না কোনোবা এটা বস্তুৰ থুপ বা গোটক আমি কি বুলি কওঁ সংহতি বুলি কওঁ যেনে আমাৰ অসমৰ জিলাবিলাকৰ গোট হয় না অসমৰ জিলাবিলাকৰ গোট হয় না ধৰা হওক আমাৰ ইংৰাজী বৰ্ণমালাৰ গোট হয় না এই বস্তুবিলাক আমি আগতে পঢ়িছিলো আৰু এইবিলাক আমাৰ কি হয় ফৰ্মুলা ওয়াইজত আমি নপঢ়ো মানে বুজি পাইছে এইবিলাক মই পঢ়োৱা যে কিমানবোৰ কমন আহিছে ইউপিএসসি যে কমন আহিছে সেই বস্তুটো মই কুৱেশ্যনবিলাক ইয়াতে দি দিছো চাব আপোনালোকে এতিয়া সেম টু সেম ইয়াত ক্লাছত যিবিলাক কৰাইছো সেই একেটা কুৱেশ্যনে আহিছে ইয়াতে ঠিক আছে আৰু এই ভেন ডায়াগ্ৰামৰ যে ভেন ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয় মানে ইয়াৰ পৰা যদি আপোনালোকৰ ভাগ্য ভাল থাকে আপোনালোকৰ 10 মাৰ্কছ কমন পৰে ইয়াতে বুজি পাইছে আৰু কেতিয়াবা মিনিমামটো ইয়াৰ পৰা দুটা কুৱেশ্যন কমন থাকেই মানে সেইকাৰণে ৰিজনিংটো ইগনোৰ নকৰিব ইয়াৰ এই পেপাৰখন যদি আপোনালোকে ভালকে পঢ়ায় ৰিজনিংটো যদি ভালকে পঢ়ায় আপোনালোকে মিনিমাম আপোনালোকে ইয়াতে 30 মাৰ্কছ ইয়াৰ পৰা আপোনালোকে কভাৰ কৰিব পাৰিব আপোনালোকে বাকি 30 মাৰ্কছ বেলেগৰ পৰা আৰামছে উলিয়াব পাৰিব 66 হে পাব লাগে হয় না 22টা কুৱেশ্যন কমন পৰিলে 2 গৈ আপোনাৰ 44 মাৰ্কছ হয় না 2 গৈ 44 মাৰ্কছ হয় 22টা কুৱেশ্যন যদি আপুনি পাৰে হয় না বাকি আপোনালোকে মেথছৰ অলপ ইজি কুৱেশ্যনবিলাক চালে আপোনালোকে আৰামছে সলভ কৰিব পাৰিব বুজি পাইছে হ'ব তাৰপৰা নেক্সট আহিলে আপোনাৰ সিটিং এৰেঞ্জমেণ্টটো আপোনালোকে ষ্টেটমেণ্ট আৰু কনক্লুজন ন ষ্টেটমেণ্ট আৰু কনক্লুজন সেইটো আপোনালোকে ক্লাছত ভালকে বুজি পাই যাব ঠিক আছে আৰু ইয়াৰ পিছতে আহিলে আমাৰ সিটিং এৰেঞ্জমেণ্ট বুলি এটা টপিক আছিলে সেইটো নাই বাৰু ইয়াতে মই টপিককেইটা দিয়া নাই সিটিং এৰেঞ্জমেণ্ট আছে আৰু সিটিং এৰেঞ্জমেণ্টটো কি হয় মানে আপোনালোকে জানেনে বাৰু আপোনালোকে যিকোনো এটা এক্সাম দিব গৈ আছে এক্সাম দিওঁতে কি হয় মানে এক্সাম দিওঁতে কি হয় আপোনালোকক এলফাবেট ওয়াইজত বা আপোনালোকৰ নাম্বাৰ ওয়াইজত আপোনালোকক বহায় হয় না আপুনি ইয়াতে বহি আছে তাৰপিছত আকৌ তাত এজন বহি আছে হয় না তাত এজন বহি আছে কিন্তু এই বস্তুবিলাক কোনে এৰেঞ্জমেণ্ট কৰে আপোনালোকে জানেনে বাৰু এইটো আমাৰ কলেজখনে এৰেঞ্জমেণ্ট কৰে নেকি এটা তুমি ধৰা হওক এটা এক্সাম এটা পাতিছে এডিআৰই এক্সামৰ এক্সাম্পল লৈছো বা এপিএসসি এক্সাম হৈ গৈছে এপিএসসি এক্সাম্পল লৈছো তোমালোকে যে সিট প্লেনবিলাক বনাইছে কলেজে বনাইছে বুলি ভাবিছা নেকি কলেজে বনোৱা নাই হয় না সেইটো তোমাৰ এক্সামিনেশ্যন বোৰ্ডে তোমালোকক বনাই পঠাই দিছে যে ইমানটা ৰুম তেওঁলোকে অলৰেডি তেওঁলোকে ডাটাবিলাক দিব কলেজৰ পৰা ডাটাবিলাক দিব দিয়াৰ পিছত তেওঁলোকে ৰুমবিলাকত তোমালোকক আটাইবোৰ ৰুমৰ কিমান কিখন কি আছে সব তেওঁলোকে ডাটাবিলাক দিয়াৰ পিছত তেওঁলোকে তাৰ পৰা প্লেনটো বনাই পঠায় বুজি পাইছানে এটা তুমি চাবাচোন ফটকে কোনোবা এজন আহি তোমাক উঠাই পেলাই চাব তোমাৰ প্লেনটো হয় নে নহয় তেওঁলোকে তোমাক নুখুদে এইটো আমুক তোমাৰ এইটো নাম্বাৰহে আছিলে তুমি ইয়াত কিয় বহি আছা কেতিয়াবা তুমি দেখিছানে বাৰু তেনেকুৱা সোধা হোৱা নাই পিছে তেনেকুৱা হোৱা নাই সবে কাৰেক্টকে বহে কিন্তু ডাইৰেক্ট কেতিয়াবা উঠাই চাই মানে হয় নহয় বিশেষকৈ ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টকেইটা গম পাব তোমালোকৰ যেতিয়া তোমালোকে এক্সাম দিয়া যেতিয়া এক্সটাৰ্নেলবিলাক আহে বাহিৰৰ পৰা আহে তেতিয়া ফটকে উঠাই আহে চাহি তেনেকৈ হয় ন নাম্বাৰবিলাক সেই বস্তুবিলাক তোমালোকৰ যিবিলাক ইউনিভাৰ্চিটি চিট নাম্বাৰ হয় সেইবিলাক চেক কৰে মানে হয় ন বিশেষকৈ সকলোবিলাক এক্সামতে এই বস্তুটো হয় মানে তেওঁলোকে ঠিককৈ বহিছে নে নাই বহা সেই বস্তুবিলাক আমি ক'ত পাম সিটিং এৰেঞ্জমেণ্টত পাম হয় ন জাষ্ট আৰু এটা বস্তু আছে ৰেংকিং বুলি কোৱা বস্তু এটা আছে ৰেংকিংটো কি হয় মানে ৰেংকিং মানে বুজি পাইছেনে বাৰু হা পজিশ্যন হয় ন কি হয় তেওঁ এডোখৰত বহিছে ধৰা হওক মই জাষ্ট এটা দেখাইছো ইয়াতে এটা লাইন আছে হয় ন এটা লাইন আছে এটা লেফট সাইড যিটো ৰাইট সাইডৰ পৰা এজন ব্যক্তি তেওঁ 8 নম্বৰ স্থানত আছে হয় ন আকৌ ৰাইট সাইডৰ পৰা এজন ব্যক্তি তেওঁ 6 নম্বৰ স্থানত আছে বা 5 নম্বৰ স্থানত আছে ঠিক আছে 5 নম্বৰ স্থানত আছে লেফট সাইডৰ পৰা ঠিক আছে এটা টোটাল লাইনটোত কিমানজন ব্যক্তি আছে হা 13 জন হয় ন 13 জন সবে 13 জন বুলি ক'বা কিন্তু ৰং হয় নহয় কি হয় গম পাইছানে বাৰু এই বস্তুৰে কি হয় সদায় এজন ব্যক্তিক আমি কি কৰিম অভাৰলেপ হৈ আছে নে ইয়াতে হয় না এজন ব্যক্তিকে দুবাৰ কাউন্ট কৰিছো হয় না গতিকে এজন ব্যক্তি মাইনাস হৈ যাব ইয়াৰ আনসাৰটো হ'ব তোমাৰ 12 কিন্তু অপচনত তোমাৰ 13 থাকিব কিন্তু অপচনত কিন্তু 13 থাকিব কিন্তু ম্যাক্সিমামে কাউন্ট কৰি আহিব 13 বুজি পাইছা এইবিলাক বস্তু আমি ইয়াতে ডিসকাস কৰিম কেনেকৈ কৰিব লাগে ঠিক আছে হ'ব আৰু ইয়াৰ কাৰণে কি কিতাপ ল'ব লাগে মোৰ হিচাপতো কিতাপ লোৱা কোনো দৰকাৰ নাই মই যিমানবিলাক ইম্পৰ্টেন্স হয় মই দি দিম ইম্পৰ্টেন্ট কোৱেশ্চন ইম্পৰ্টেন্ট টপিক যিবিলাক হয় মই সব পঢ়াই দিম ইয়াতে কিন্তু আপোনালোকৰ যদি ল'ব বিচাৰে আপোনালোকে এইখন কিতাপ ল'ব পাৰে বেষ্ট বুক হয় মোৰ ফালৰ পৰা ইয়াতো মই টপ বুক কিখনো লৈ আহিছো ইয়াতে হাৰ্ড কপি কিখনো লৈ আহিছো ইয়াতে চাব পাৰে ঠিক আছে এইখন আপোনালোকে ল'ব পাৰে এছ চান্দৰ হয় এছ চান্দৰ আপোনাৰ আৰ এছ আগৰলাৰ এই দুখন আপোনালোকে ল'ব পাৰে ঠিক আছে বুক হিচাপে আপোনালোকে এই দুখন বুক ফলো কৰিব পাৰে আৰু মোৰ হিচাপত ল'লেও ল'ব পাৰে নললেও আপোনালোকৰ একো প্ৰব্লেম নহয় মই যিমানখিনি পঢ়াওঁ সেইখিনি কমন আহে মই ক'ব পাৰোঁ সেইটো কথা ঠিক আছে যদি আপোনালোকে নাই মই লৈ ল'ম বুলি ৰিজনিং মই পঢ়িমেই হয় ন
তেতিয়া আপোনালোকে ল'ব পাৰে হ'ব এখন ভাৰ্বেল হয় এখন নন ভাৰ্বেল হয় ঠিক আছে এটা চাওক এই কোৱেশ্চনটো আপোনালোকে চাব পাৰে এই বছৰ আহিছে এইটো কোৱেশ্চন এইটো ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় আপোনালোকৰ আমাৰ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলৰ চেনেলত গৈ চাবগে যে পৰীক্ষাৰ দুদিনৰ আগত মই এই কোৱেশ্চনটো প্ৰেক্টিছ কৰাইছিলোঁ এইটো কোৱেশ্চন ৰিজনিঙৰ ঠিক আছে এই কোৱেশ্চনটো প্ৰেক্টিছ কৰাইছোঁ ইয়াতে কৈছে যে আপোনাৰ কি কৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ পিপল হু অন বোথ স্মাৰ্টফোন এণ্ড লেপটপ হয় ন গতিকে এই বস্তুবিলাক আমি ক্লাছত ভালকৈ পঢ়িম ঠিক আছে এতিয়া পঢ়িব মন আছে নেকি পঢ়াই দিওঁ হা আছে একচুৱেলি এই বস্তুটো পঢ়িবলৈ হ'লে বহুত বেলেগকৈ পঢ়িব লাগিব অলপ ইণ্টাৰেষ্টিং লাগিব তেতিয়া পঢ়িবলৈ হয় ন মই এইখনো দেখাই দিছোঁ অলপমান এতিয়া এইটো হ'ল আমাৰ ভেন ডায়াগ্ৰামৰ হয় ছেট থিয়ৰী যে মই যে অলপ আগত কৈছিলোঁ হয় ন ইয়াতে কি হয় আপোনাৰ আমি ভেন ডায়াগ্ৰাম কি হয় এটা ক্লাছৰুম এটা আছে ইয়াতে মেক্সিমাম তোমাৰ কি হয় 40% ষ্টুডেণ্টে কি হয় 40% ষ্টুডেণ্টে তোমাৰ মেথছ ভাল পায় হয় ন আৰু 30% ষ্টুডেণ্টে কি ভাল পায় তোমাৰ 30% ষ্টুডেণ্টে কি ভাল পায় ইংলিছ ভাল পায় ইয়াতে আমি ভেন ডায়াগ্ৰাম বনাব পাৰিমনে ইয়াতে ভেন ডায়াগ্ৰাম বনাব পাৰিম ভেন ডায়াগ্ৰাম বনাব পাৰিম নে ইয়াতে পাৰিম নাই পাৰিম সেইটো নহয় একচুৱেলি ভেন ডায়াগ্ৰাম বনাবলৈ হ'লে সদায় আমাৰ ইয়াতে কমন এটা ৰিজন লাগিব বা কমন ইণ্টাৰছেকশ্যন লাগিব তেতিয়া আমি কি কৰিব পাৰিম ইয়াতে ভেন ডায়াগ্ৰাম বনাব পাৰিম হয় ন যদি মোক ক'লে হ'লে যে আপোনাৰ 10% ষ্টুডেণ্টে কি হয় 10% ষ্টুডেণ্টে কি হয় দুইটাই ভাল পায় মেথছ আৰু কি ভাল পায় মেথছ আৰু ইংলিছ দুইটাই ভাল পায় তেতিয়া আমি ইয়াৰ ক্ষেত্ৰত ভেন ডায়াগ্ৰাম বনাব পাৰিলোঁ হয় মানে বুজি পাইছে ইয়াৰ ক্ষেত্ৰত পাৰিম মানে ইয়াৰো এটা ইণ্টাৰেষ্টিং ফেক্টছ আছে মই দেখাই দিছোঁ আপোনালোকক এটা চাওক ইয়াতে আপোনাৰ ইয়াতে 10% কি আছিলে ব'থ আছিলে হয় ন 10% মই ইয়াতে বহাই দিলোঁ এতিয়া এইটো আছিলে আপোনাৰ কি এইটো আছিলে আপোনাৰ মেথছ আৰু এইটো আছিলে ইংলিছ হয় ন আৰু এই গোটেই পাৰ্টটো কি হয় আপোনাৰ গোটেই পাৰ্টটো আপোনাৰ কি হয় মেথছ হয় মেথছৰ আপোনাৰ কিমানজন আছে আপোনাৰ 40% আছে 40% আছে গতিকে ইয়াত 40% বহিব জানো 40% বহিবনে ইয়াতে 40% নবহে কাৰণ এইটো ইয়াত অলৰেডি 10% সোমাই আছে ন হয় ন এতিয়া 40% মাইনাছ কিমান হ'ব 10% কিমান হ'ব আপোনাৰ ইয়াতে 30% হ'ব হয় ন সেম আপোনাৰ এইটো গোটেই এই পাৰ্টটো কি হয় দ্বিতীয় পাৰ্টটো কি হয় কি আছিলে আপোনাৰ এইটো আছিলে ইংলিছত আপোনাৰ কিমান আছে আপোনাৰ 30% হয় ন কিমান আছিলে 30% 30% কি হয় আপোনাৰ অলৰেডি ইয়াতে 10% সোমাই আছে হয় ন গতিকে ইয়াতে কিমান হ'ব 30 পৰা যদি আমি 10 মাইনাছ কৰোঁ কিমান হ'ব আপোনাৰ 20% মানে এইটো আপোনাৰ কিমান হ'ব 20% হ'ব বুজি পাইছে এতিয়া ইয়াতে আৰু এটা কথা মোক ক'ব ইয়াতে যদি কয় যে মেথছ ভাল পোৱা মানুহৰ সংখ্যা ইয়াতে চাব ইয়াতে মই আপোনালোকক অলপমান বস্তুটো অলপ ধেমেলিয়ালৈ লৈ গৈছোঁ আই লাভ ইউ অনলি ঠিক আছে ভাল পোৱা মানে কি ৰিলেশ্যনশ্বিপক ল'লে মানুহবিলাকে অলপ বেলেগ এটা ভাগে চাই মানে বুজি পায় মানে ন এইটো যিকোনো এটা বস্তু ইণ্টাৰেষ্টিং হ'লে মানে বস্তুটো মনত ৰাখিবলৈ চান্স পায় হয় ন যদি অলপ মই ডাইৰেক্ট যদি পঢ়াই গুচি যাওঁ সেইটো মনত নাথাকে মানে ঠিক আছে ইয়াতে যদি কয় যে আই লাভ ইউ অনলি মই অকল তোমাক ভাল পাওঁ তেতিয়া এই ফেক্টছটো ইয়াত আহিব আই লাভ ইউ অনলি ইয়াত মেথছ ভাল পোৱা মানুহৰ সংখ্যা আছে 30 জন হয় ন অনলি বুলি ক'লেতো অনলি বুলি কৈছে ন অনলি মই তোমাক ভাল পাওঁ ইনোতো নকয় আৰু অনলি বুলি কৈ জানে আজিকালি মই তোমাক ভাল পাওঁ কিন্তু তোমাক ভাল পাই থাকিব কিন্তু মাইণ্ডত কিন্তু বেলেগ এটা চলি থাকিব হয় ন সেইটোক কিন্তু ভাল পাওঁ সেইটো নুবুজায় মানে বুজি পাইছে মই তোমাক ভাল পাওঁ বুলি কৈছোঁ ভাল পালে মোৰ মাইণ্ডত বেলেগ এজন চলি থাকিব পাৰে মই যদি ক'লো হয় যে অনলি মই তোমাক ভাল পাওঁ তেতিয়াহে তোমাৰ এইটো ফেক্টছ লাগিব মানে বুজি পাইছা আই লাভ ইউ অনলি তেতিয়া তোমাৰ এইটো ফেক্টছ হ'ব মানে বুজি পাইছা এতিয়া যদি মোক কয় অনলি মেথছ পঢ়া ষ্টুডেণ্টৰ সংখ্যা বুলি কয় তেতিয়া 30 জন হ'ব যদি কয় যে মেথছ পঢ়া ষ্টুডেণ্টৰ সংখ্যা উলিয়াই দিয়া বুলি ক'লে তেতিয়া মই ক'ম যে মেথছ পঢ়া ষ্টুডেণ্ট আছে 40 জন বুজি পালে অনলি আৰু মেথছ পঢ়া সংখ্যাৰ মাজত বুজি পালে এতিয়া বুজি পালে ফেক্টছটো বুজি পাইছে সেইকাৰণে চব ক্ষেত্ৰতে অনলিটো অলপ চাব মানে ঠিক আছে অনলি মই তোমাক ভাল পাওঁ বুলি ক'লেই বিশ্বাস নকৰিব আৰু হ'বনে নেক্সট আহিলে এইটো আপোনাৰ এই বছৰ আহিছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ঠিক আছে এই বস্তুটো মই পঢ়াইছিলোঁ মানে ক্লাছতো পঢ়াইছোঁ আৰু লাইভ ক্লাছতো মই কৰাইছোঁ এই বস্তুবিলাক ঠিক আছে হ'ব কৰি চাব নেকি এবাৰ কৰি চাওকচোন এবাৰ ন পাৰিবা নে মই কৰাই দিম হা মই কৰাই দিম আচ্ছা ঠিক আছে ইয়াতে কি হৈছে ইন এ গ্ৰুপ কৰাচোন চবে কৰা ইন এ গ্ৰুপ দিয়া আছে 100 পিপল 60 লাইক মিল্ক 60 জনে কি খাই ভাল পায় গাখীৰ চাহ খাই ভাল পায়
হয় ন 60 জনে কি কৈছে 60 জনে কি কয় আপোনাৰ গাখীৰ চাহ খাই ভাল পায় হয় ন আৰু নেক্সট কি কৈছে 50 জনে কি খায় বা গ্ৰীণ টি খায় না 50 জনে কি খায় গ্ৰীণ টি কিনে দেখাবৰ কাৰণে গ্ৰীণ টি খায় আৰু হয় ন 50 জনে কি খাই ভাল পায় গ্ৰীণ টি খাই ভাল পায় আৰু 20 জনে কি একোৱে নাখায় 20 জনে কি কয় তোমাৰ 20 জনে তোমাৰ কি হয় কি আছিলে তোমাৰ নাইডাৰ এটা ইয়াতে এটা ফেক্টছ আছে চোৱা এই বস্তুটো বুজাবলৈ হলে বলে হেৰি হৈ যায় জাস্ট ডাইৰেক্ট অলপ ট্ৰাফ লেভেলৰ দি দিলেতো ন অলপমান এইটো বেলেগ হৈ যায় এটা চোৱা এইকেইটা তোমাৰ খোৱা মানুহৰ সংখ্যা দিয়া আছে আৰু এইটো দিয়া আছে তোমাৰ নোখোৱা মানুহৰ সংখ্যা গতিকে বাকীকেইটা আমি নোখোৱা মানুহৰ সংখ্যা উলিয়াই ল'ব লাগিব বুজি পাইছা এইটো 100ৰ পৰা যদি মই এইটো খোৱা মানুহৰ সংখ্যা দিয়া আছে ন গতিকে এইটো আমি কি হ'ব নোখোৱা মানুহৰ সংখ্যাটো উলিয়াই ল'ব লাগিব এটা 100ৰ পৰা যদি মই 60 মাইনাছ কৰো কিমান হ'ব ইয়াতে 40% নোখোৱা মানুহৰ সংখ্যা থাকিব হয় ন মানে ইয়াতে কি হ'ব আপোনাৰ 40% নোখোৱা মানুহৰ সংখ্যা আছে সেম তোমাৰ ইয়াত 50 জনে খোৱা মানুহৰ সংখ্যা দিয়া আছে গতিকে ইয়াতে কি হ'ব আপোনাৰ 50 জনে কি হ'ব আপোনাৰ নোখোৱা মানুহৰ সংখ্যা থাকিব 50% কি হ'ব আপোনাৰ নোখোৱা মানুহ হ'ব বুজি পাইছে এটা 40 এতিয়া আমাৰ কমন আহি গ'ল না এতিয়া 20 জন আমাৰ কি হ'ব আপোনাৰ নোখোৱা মানুহ আহি গ'ল গতিকে এই গোটেইকেইটা আমাৰ নোখোৱা মানুহৰ সংখ্যা এই গোটেইকেইটা আমাৰ কি হয় নোখোৱা মানুহৰ সংখ্যা এতিয়া চাওক ভেন ডায়াগ্ৰামৰ ফালৰ পৰা যদি মই চাওঁ ভেন ডায়াগ্ৰামৰ ফালৰ পৰা যদি চাওঁ মই এটা নোখোৱা মানুহৰ কমনটো কিমান আছিলে আপোনাৰ 20 আছিলে হয় ন গতিকে এইটো আপোনাৰ কি আছিলে এইটো আছিলে মিল্ক আৰু এইটো আছিলে তোমাৰ গ্ৰীণ টি নোখোৱা মানুহৰ সংখ্যা হয় ন এটা মিল্ক 20% অলৰেডি সোমাই আছে ইয়াতে হয় ন গতিকে আপোনাৰ 40 পৰা যদি মই 20 মাইনাছ কৰো কিমান হ'ব আপোনাৰ 20 থাকিব গতিকে এইটো কিমান হ'ব 20 হ'ব হ'ব নে সেম তোমাৰ গ্ৰীণ টিটো চোৱা গ্ৰীণ টিটো ইয়াত কিমান দিয়া আছে তোমাৰ 50% দিয়া আছে গতিকে 50 পৰা যদি 20 যায় ইয়াতে এইটো গোটেইটো কি 50 হয় ন গতিকে 50 পৰা যদি 20 যায় কিমান থাকিব আপোনাৰ ইয়াতে কিমান থাকিব 30 হয় ন 30 হ'ব গতিকে এই গোটেইকেইটা মানুহৰ কি হৈছে আপোনাৰ নোখোৱা মানুহৰ সংখ্যা 20 20 40 40 3 কিমান হ'ব 70 হয় ন গোটেইকেইটা তোমাৰ কি হ'ব 70% কি হ'ব তোমাৰ 70% হ'ব নোখোৱা মানুহৰ সংখ্যা কিন্তু আমাক সুধিছে যে কিমান মানুহে কি কৈছে how many people like both milk tea and green tea কিমান মানুহে গ্ৰীণ টি আৰু গাখীৰ চাহ খাই ভাল পায় মিল্ক টি খাই ভাল পায় এইটো সুধিছে হয় নহয় গতিকে ইয়াত আমাৰ 70% নোখোৱা মানুহৰ সংখ্যা ওলাই গ'ল গতিকে আমাৰ ইয়াত টোটেল ডাটা কিমান দিয়া আছিল আমাৰ 100 দিয়া আছিল হয় না 100 পিপল দিয়া আছিল গতিকে 100ৰ পৰা যদি মই 70 মাইনাছ কৰো গতিকে আনসাৰটো হ'ব আপোনাৰ 30% 30% ইজ দ্য কাৰেক্ট আনসাৰ ইয়াতে 30% আছে গতিকে ইয়াতে আনসাৰটো হ'ব 30 ঠিক আছে হ'ব বুজি পাইছে হ'ব গতিকে আমি ক্লাছত আৰু ধেমেলীয়া সুৰত পঢ়িম মানে বেলেগ বেলেগ ষ্টাইলত পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে বাট এতিয়া বস্তুবিলাক অলপ ইনফৰমেশ্যনবিলাক কেনেকৈ দি দিছোঁ কেনেকৈ কৰিম আমি বস্তুবিলাক কি পৰীক্ষাতনো আহিছে ঠিক আছে হ'ব হ'ব নেক্সট তোমাৰ ইয়াতে আছে এইটো UPSCত আহিছিলে যোৱা বছৰ আহিছিলে একদম মজাকৈ পঢ়াই দিম লাইফ টাইমত কোনো দিনে যাতে কেলেণ্ডাৰ পাহৰি নাযায় ঠিক আছে মই জাষ্ট দেখাইহে দিছোঁ এইটো হিন্দী ভাৰ্চনটো পালোঁ কাৰণে মই ডাইৰেক্ট কপি কৰি দিছোঁ ইয়াতে ঠিক আছে যে আপোনাৰ 2025 চনৰ বৰ্ষটো আপোনাৰ কেতিয়া ৰিপিটেড হ'বগৈ ঠিক আছে এইবিলাক আপোনালোকে কেতিয়াও পাহৰি নাযায় মই দেখাই দিম বাৰু কেনেকৈ কৰিব লাগে দেই নে দেখাই দিব লাগিব নে এতিয়া এইটো কৰাই দিওঁ নি হা কৰাই দিওঁ এইটো তোমাৰ কি হয় এইটো কি হয় এইটো হৈছে তোমাৰ জেনেৰেল ইয়েৰ কাক কয় লিপ ইয়েৰ কাক কয় জানানে বাৰু যি আমাৰ মই ডাইৰেক্ট অলপ ইনফৰমেশ্যনবিলাক ডাইৰেক্ট দি দিছোঁ যি 4 সম্পূৰ্ণভাৱে ডিভাইডেড কৰিব পাৰে তাক আমি কি বুলি কওঁ লিপ ইয়েৰ বুলি কওঁ আৰু যি 4 সম্পূৰ্ণভাৱে ডিভাইডেড নাযায় তাক আমি কি বুলি কওঁ জেনেৰেল ইয়েৰ বুলি কওঁ হয় নহয় গতিকে জেনেৰেল ইয়েৰ লিপ ইয়েৰ মাজত ডিফাৰেন্সটো গম পালাই এতিয়া হয় নহয় জেনেৰেল ইয়েৰত কিমানটা সপ্তাহ থাকে জেনেৰেল ইয়েৰত থাকে 52 সপ্তাহ আৰু লিপ ইয়েৰটো 52 সপ্তাহ থাকে আৰু লিপ ইয়েৰত আমাৰ কি হয় লিপ ইয়েৰটোত আমাৰ কি হয় হা আনসাৰটো কি ক'লা চি চিয়ে হ'ব চাগে চি হ'ব লিপ ইয়েৰটো তোমাৰ কি হয় লিপ ইয়েৰটো কি হয় লিপ ইয়েৰটো আমাৰ 52 ইয়াৰ্ছ থাকে 52 উইক থাকে আৰু লগতে কি থাকে তোমাৰ 2টা অড ডেজ থাকে দুদিন বাঢ়ি যায় ন হয় নহয় আৰু জেনেৰেল ইয়েৰটো তোমাৰ কি হয় এইটো অড ডেজ হয় দেই এইটো অড ডেজ হয় এইটো তোমাৰ অড ডেজ হয় ঠিক আছে আৰু 52 সপ্তাহ দুদিন হয় ঠিক আছে আৰু জেনেৰেল ইয়েৰ ক্ষেত্ৰত কি হয় আপোনাৰ জেনেৰেল ইয়েৰ ক্ষেত্ৰত আপোনাৰ কি হয় জেনেৰেল ইয়েৰ ক্ষেত্ৰত আমাৰ কি 52 উইক আৰু লগতে কি থাকিব তোমাৰ 1 ডেজ মানে এটা আমাৰ অড ডেজ পাম হয় নহয় 4 ডিভাইডেড কৰিলে আমি ইয়াক আমি কি কৰিম অনলি আমাৰ এটা অড ডেজ পাম ইয়াতে ঠিক আছে আৰু যিবোৰ এটা একচুৱেলি তোমালোকে ক'বা এটা মোক কোৱা যে 100 to 200 300 এইকেইটা জেনেৰেল ইয়েৰ হয় নে লিপ ইয়েৰ হয় কোৱাচোন ক'ব পাৰিবা অকণমান দেৰি হ'লেও প্ৰব্লেম নাই ন চাগে ন আছে নি আছে সোনকালে যাব লাগিব হা হা কি ক'লা লিপ ইয়েৰ হৈ যাব এইকেইটা লিপ ইয়েৰ হ'ব এইকেইটা
মই যদি কওঁ লিপ ইয়াৰ নহয় এইকেইটা হা মেইন বস্তুটো হৈছে এইটো সেঞ্চুৰি হয় যেতিয়া আমাৰ শেষত ডাবল কোন আমাৰ শচীনে সেঞ্চুৰি মাৰিলে বিৰাট কোহলিয়ে সেঞ্চুৰি মাৰিলে এনেকৈ কোন নাই যেতিয়া আমাৰ শেষত ডাবল জিৰ' থাকিব ডাবল জিৰ' থাকিলে আমি কি বুজি পাম আমি সেঞ্চুৰি বুলি গম পাম সেই সেঞ্চুৰি যদি থাকে তেতিয়া 400 হৰণ যায় না নাযায় সেইটো চাম হয় ন 400 কমপ্লিটলি ডিভিজিবল হয় না নহয় সেইটো চাম যদি 400 কমপ্লিটলি ডিভিজিবল হয় তেতিয়া আমাৰ কি হ'ব লিপ ইয়াৰ হ'ব যদি 400 কমপ্লিটলি ডিভিজিবল নহয় তেতিয়া আমাৰ ই হ'ব জেনেৰেল ইয়াৰ বুজি পালে যেনে ইয়াতে হ'ব আমাৰ 400 হয় ন 400 800 এইবিলাক হৈছে আমাৰ কি হ'ব বা 1200 এইবিলাক হৈছে আমাৰ লিপ ইয়াৰ আৰু 100 200 300 400 নহব 500 600 আৰু 700 এইবিলাক হৈছে তোমালোকৰ জেনেৰেল ইয়াৰ হয় বুজি পাইছা এইবিলাক বস্তু মনত ৰাখিবা এই বস্তুটো কিন্তু 4 ডিভাইডেড যায় কিন্তু আমাৰ 400 ডিভাইডেড না যায় এনেকৈ মনত ৰাখিবা ঠিক আছে বাৰু একো নাই সেইবিলাক বাৰু মই দেখাই দিম আৰু এই কনসেপ্টটো চাবা এটা ইয়াতে কৈছে 2025 টো কেতিয়া ৰিপিটেড হ'ব হয় ন আমাৰ যেতিয়া লিপ ইয়াৰ হয় তোমালোকৰ ঘৰত যদি 2000 চনৰ ক্যালেন্ডাৰ আছে তোমালোকে 2028 চনত ইউজ কৰিব পাৰিবা এইবিলাক ফেক্টছ মই পিছত কেনেকৈ কৰিব লাগে মই দেখামগে জাস্ট মই এতিয়া কৈছো কোনটো চনৰ কোনটো ক্যালেন্ডাৰ ৰিপিটেড হয় এইটো কৈ যাম এতিয়া দেই নহলে বহুত টাইম হৈ যাব ন 2 ঘণ্টা আও লাগিব মোৰ ঠিক আছে এটা 2025 চনৰ ক্যালেন্ডাৰখন যদি ফুডে তুমি কেনেকৈ কৰিবা এতিয়া মই জাস্ট লিপ ইয়াৰ বুলি কওঁ যদি লিপ ইয়াৰ হলে তোমাৰ লিপ ইয়াৰ তোমাৰ কিমান হ'ব 28 বছৰ হ'ব বুজি পাইছা আৰু লিপ প্লাস 1 ইয়াৰ যদি হয় লিপ প্লাস যদি 1 লিপ প্লাস 1 মানে বুজি পাইছা লিপ ইয়াৰ লগত এবছৰ যোগ আছে হয় না লিপ ইয়াৰ মানে জানে 2025 চনটো 2000 ইয়াতে ডাইৰেক্ট দেখাইছো 2024 ৰ লগত মই এবছৰ যোগ দিলে কিমান হ'ব 2025 হ'ব হয় না 2025 হ'ব এটো লিপ প্লাস 1 ইয়াৰ হ'ব এটা এই লিপ প্লাস 1 ইয়াৰ টো আমাৰ কেই বছৰ মোৰ ৰিপিটেড হ'বগে 6 বছৰ মোৰ ৰিপিটেড হ'বগে বুজি পাইছা এই 2025 টো কেই বছৰ মোৰ ৰিপিটেড হ'বগে 6 বছৰ ইয়াতে যদি 6 এটা এড কৰো কিমান হ'ব 2031 গতিকে ইয়াৰ আনসাৰটো হ'ব 2031 বুজি পাইছা বহুত সহজ হৈ কৰিব পাৰিলে আৰু নোৱাৰিলে আৰু বহুত টান বিয়া ডাঙৰ এটা পাহাৰ মোট পোৱা যেন লাগে আৰু হয় বুজি পাইছা নে বাৰু বস্তুটো হা বুজি পাইছা আৰু এইবিলাক সব ক্যালেন্ডাৰ কেনেকৈ ডেট অফ বাৰ্থ কাৰ ডেট অফ বাৰ্থ কোড কি আছে এইবিলাক সব উলিয়াই দিম চিন্তা কৰিব নালাগে জাস্ট ক্লাছ বিলাক এটেন্ড কৰিব হ'ব আৰু মই এটো কৈ দিওঁ যে ৰিজনিংৰ ক্লাছ বিলাক যদি সদায় এটেন্ড কৰে আপোনালোকে ঘৰত পঢ়িবগে নালাগে মানে বেলেগ বস্তু পঢ়িব পাৰিব তেতিয়া আৰু সিসেটৰ কাৰণে বেলেগকে মাথাত বুজা এটা ৰাখিব নালাগে মানে বুজি পাইছে হ'ব মেটো আহিছিলে ক্লকৰ কোৱেশ্যন মই ক্লাছত পঢ়োৱা কোৱেশ্যন এটো ইউপিএসসি তে যিকেইটা হিন্দী দেখিছে এইকেইটা ইউপিএসসি অহা যোৱা বছৰ আহিছে এইকেইটা ঠিক আছে এইকেইটা ইউপিএসসি অহা কোৱেশ্যন এইকেইটা মই ক্লাছত পঢ়াইছিলো ঠিক আছে আৰু এটো ক্লকৰ এটা কৰাই দিম নেকি হা কৰাই দিওঁ এটো আপোনালোকে ঘৰত গৈ কৰিবগে মই জাস্ট বেলেগ এটা ইয়াৰ দেখাই দিছো ঠিক আছে হ'ব যেনে আপোনাৰ 12 বাজি বা 8 বাজি 20 মিনিট এটো আহিছে না এপিএসসি আহিছে না 8:30 কোনোবাই যদি দিছা এটো মন কৰিছে এটো 8:30 আহিছিল এপিএসসি 8 বাজি 30 মিনিটত কিমান এংগল হ'ব উলিয়াব দিছিলে ইয়াত এটা ফৰ্মুলা আছে ট্ৰিক্সও আছে ট্ৰিক্সৰ সহায়ত আমি কৰিম ঠিক আছে ফৰ্মুলাটো জাস্ট এনে মনত ৰাখিব থিটা = 38 minus 11/2 into m এইবিলাক কেনেকৈ ওলাইছে কি হৈছে সব মই বুজাই দিম বাৰু দেই এটা জাস্ট দেখাই দিছো 38 ৰ মানটো ইয়াত কি হয় তোমাৰ h ৰ মানটো দিয়া আছে 8 হয় ন minus 11/2 into m ৰ মানটো কিমান দিয়া আছে আপোনাৰ 30 দিয়া আছে হয় ন গতিকে জাস্ট ডাটা বিলাক বহাইছো মই বেলেগ একো কৰা নাই 2 যদি কাটো কিমান হ'ব আপোনাৰ 15 হ'ব আৰু 8 3 গুণ কিমান হ'ব 240 হয় ন আৰু 11 to 1 15 কিমান হ'ব 165 এটো যদি মই মাইনাস কৰো কিমান হ'ব তোমাৰ মাইনাস কৰো কিমান হ'ব 75 ডিগ্ৰী আৰু এই বস্তুটো কেনেকৈ আহিলে গম পাইছে নে জাস্ট মডুলাছৰ ভিতৰত যে ভৰালো যে মডুলাছ যে দিলো কি কাৰণে তোমালোক কৰিব পাৰা যে স্যাৰ মডুলাছটো কিয় দিলে মডুলাছ নিদিয়াকৈ হৈ যায় প্লাস মাইনাস যিয়ে নহওক ডাটাটো আমাৰ কিয় ডিগ্ৰীটো প্লাছত আহিব কাৰণে মই এটো মডুলাছটো দিছো ঠিক আছে গতিকে ইয়াৰ আনসাৰটো হ'ব 75 ডিগ্ৰী গতিকে ইয়াত নাই 8:30 টো আপোনালোকে কৰি চাব পাৰে ঠিক আছে ইয়াৰ আনসাৰটো হ'ব 75 ডিগ্ৰী হ'ব বুজি পাইছে পাইছানে বাৰু হা পাইছা না পাইছা অলপমান প্ৰথমতে টান লাগিব আৰু দেই জাস্ট ফটাফট কৈছো যে গোটেই বস্তুটো দেখাব লগা হৈছে ন ৰিজনিংটো গোটেই বস্তুটো দেখাই দিব লগা হৈছে এটা 15 মিনিটত মানে কোৱা সম্ভাৱনা নহয় মানে হয় না বা 15-30 মিনিটত কোৱা সম্ভাৱনা নহয় মানে যিমানটো পাৰো গোটেই বস্তুটো অভাৰভিউটো তোমালোকক দি দিছো যে বস্তুটো হয় কি ইয়াৰ পৰা কোৱেশ্যন কেনেকৈ আহে কি কমন পৰে সেই বস্তুবিলাকে মই দেখাই দিছো মানে দেই আৰু এইবিলাক ইমান টান নহয় যিমান তোমালোকে ভাবি আছে ইমান ডাঙৰ টান ইমান টান নহয় মানে বহুত ইজি হয় আৰু সবে মাৰ্কস কৰে ৰিজনিংতে বুজি পাইছা সো ম্যাক্সিমাম মাৰ্কস কৰে ৰিজনিং মই তোমালোকক কেনেকৈ ভাবিব লাগে কি কৰিব লাগে সব দেখাই দিম বাৰু দেই বাই দা ৱে শেষ হ'ল চাগে ঠিক আছে আৰু থ্যাংক ইউ বৰ ভাল লাগিলে দেই আৰু সকলোৱে আহিবা ন
আৰু সকলোৱে এটেম্প কৰিবা ক্লাছবিলাক দেখা পাম বুলি আশা ৰাখিলোঁ। থেংক ইউ ছ' মাছ এভৰিৱান।